আশাটো ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মোৰতো একোৱে হোৱা নাই মা মই ঠিকে আছো চোৱা না জ্বৰ হৈছে না মূৰৰ বিষ একোৱে হোৱা নাই একো হোৱা নাই যদি আপুনি এনেকে যাবলৈ ওলাইছে যে মই কথাবোৰ ধৰিব পৰা নাই বৌ নালাগে দিয়া ধৰিব সকলো কথাইতো পুখুৰীৰ মাছ নহয় যে জালখন পেলাই দিবা কথাৰ মাছবোৰ জালত বন্দী হৈ যাব বৌ ইয়াৰ পৰা যাবলৈ ৰেডি হৈ আছে ইয়াৰ পৰা যাব কলৈ কি কৈ আছ তই এইবিলাক মাজনী 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 এই ৰ'বচোন নেকি চিঞৰ বাখৰ নকৰিবচোন কিয় নকৰিম এইখন মোৰ ছোৱালী নিজৰ ঘৰ মই কিয় নিচিৰিম মাজনী 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 দেউতা আহিছে বৰত আহিছে ঐ একবাৰ লৈ যাব নেকি মই নাজানো নহয় ককা দেউতা মা এই মীৰাই আমাক খবৰটো জনালে আমাৰ কিমান ফূৰ্তি তোক জনাব নোৱাৰিম হে চাচোন দেউতাৰে এতিয়াই পুতলা গাড়ী চব কিনি লৈ আহিছে মীৰা বৰ্মা চাওঁ এইফালে আহাচোন আইজনী এইটো লচোন আধ্যা এইটো লোৱাচোন তোমাৰ কাৰণে চুৰিদাৰ এযোৰ আনিছিলো পচন্দ হয়নে নহয় নাজানো কিন্তু তুমি পিন্ধিলে বৰ সন্তোষ পাম হয় আমাৰ ছোৱালী কিমান গুৰুত্ব দিছা প্ৰতিটো খবৰেই জনাই আছা তোমাক মই কি বুলি ধন্যবাদ দিম মীৰা বৰত বেৰিনা হয় তোমালোকে আৰাধ্যাক নিবলৈ আহিছা নেকি যদি তেনে কাম কৰিবলৈ আহিছা তোমালোকে মোক এবাৰ জনোৱাটো উচিত আছিল আমি মানে মই নাজানো ভিতৰি ভিতৰি কি চলি আছে কিন্তু এটা কথা এইখন ঘৰৰ পৰা মোৰ নাতিনীক এই মুহূৰ্তত মই যাবলৈ নিদিওঁ মীৰা মোক ৰুমত থৈ আহ এইবোৰ কি হৈছে মাজনী তই ক'ত যাবলৈ ওলাইছিলি ক'ত যাম কি কৰিম একো নাজানো কিন্তু মই যাব খুজিছো কিন্তু কিয়
বাবা হা? নম্বৰটা ভালে আছে কি হ'ল মনে মনে থাকিলি যে বাৰ আকৌ কি হ'ব তাই ভালে আছে তই মোক ফাঁকি দিছ মই আকৌ ফাঁকি কিয় দিম তুমি কেনেকৈ গম পালা যে তাই ভালে নাই তাই অশান্তিত আছে তাইৰ লগত মই আজি ফোনত কথা পাতিছিলোঁ তাইৰ মাতটো শুনিয়ে মই বুজি পাইছিলোঁ তাই ভালে নাই কি হৈছে তাইৰ কিডাল হ'ব আৰু তাই আৰু ক্ৰিয়েকৰ মাজত গণ্ডগোল চলি আছে তাইক সতিৰীৰ সৈতে একেখন ঘৰতে থাকিব লগা হৈছে সিহঁতৰ অত্যাচাৰ সহ্য কৰি থাকিব লগা হৈছে তাই ইমান দিনে তই মোক সেইবোৰ কথা কিয় কোৱা নাছিলি ক'লে কিডাল কৰিব পাৰিলাহেঁতেন তুমি এই লাখুটি লোৱা বয়সত গৈ কাৰ ডিঙিত ধৰিলাহেঁতেন পাৰিবা পাৰিবা তুমি ৰঘুনাথ চহৰীয়া 18 বছৰীয়াক টক্কৰ দিব গতিকে এইবোৰ কথা তুমি জানিও একো লাভ নাই আজিও কি সুধা ভাতে খাব লাগিব নেকি বনাবই যদি নোৱাৰা কৈ দিলেই হ'ল ন বাহিৰতে খাই দিলোহেঁতেন মিছা মিছি ঘৰলৈ আহিছোঁ মানে হেই মই লাখুটি লৈ একো কৰিব নোৱাৰোঁ ঠিকেই কিন্তু নিজৰ ছোৱালীজনীৰ ভৱিষ্যতক লৈ প্ৰশ্নটো কৰিব পাৰোঁ তোৰ অনুপস্থিতিয়ে যাতে কাৰো মন কোঙা কৰি নেপেলায় আত্মীয় তুমি আত্মীয় মানে কি বুজা মই নাজানো দেউতা কিন্তু মই যি বুজো সেয়া হ'ল নিজ আত্মাৰ অতি কাষৰ মানুহ যিদৰে তোমালোক আকাশী গংগা আকাশী গংগা কি উত্তৰ দিম তেতিয়া মই পাৰিম জানো কিবা প্ৰত্যুত্তৰ দিবলৈ কিবা যুক্তি থাকিবনে মোৰ তাত আপুনি যে অকল শুনিয়ে আছে কিবা এটা নকয় কিয় তাই য'তেই থাকিবলৈ বিচাৰে তাত মোৰ কোনো আপত্তি নাই এটা কথা কিন্তু তয়ো মানিব লাগিব মাজনী তই য'তেই নাথাক কিয় কোনো এজন আত্মীয় যাতে মনত দুখ লৈ থাকিব নালাগে তোৰ অনুপস্থিতিয়ে যাতে কাৰো মন কোঙা কৰি নেপেলায় আত্মীয় তুমি আত্মীয় মানে কি বুজা মই নাজানো দেউতা কিন্তু মই যি বুজো সেয়া হ'ল নিজ আত্মাৰ অতি কাষৰ মানুহ যিদৰে তোমালোক আৰু অথৰ্ব আত্মীয় নহয় তোৰ ককাৰ আত্মীয় নহয় এইটোৰ প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই দেউতা উত্তৰ আছে কিন্তু তই দিব বিচৰা নাই তেতিয়াৰে পৰা এইবোৰেই শুনি আছো মই আৰু একো নকওঁ তহঁতে যি সিদ্ধান্ত ল মোক কবি মোৰ কথাত যিহেতু কোনেও মূল্যই নিদিয়ে গতিকে তহঁতৰ কথা শুনিয়ে মই মান্তি হ'ম তোমালোকে বুজিবলৈ চেষ্টা নকৰা কিয় কি বুজিব লাগে হা তোৰ নিজৰ ককাৰে আমাৰ আগত হাতযোৰ কৰি কৈছে আমাকো ইয়াতে থাকিবলৈ কৈছে সেই মানুহজনক আমি এতিয়া কি উত্তৰ দিম তোৰ দৰে অমান্য হয়তো কৈ দিব নোৱাৰো যে আমি ইয়াত থাকিব নোৱাৰো বুলি দেউতা মায়ে কথাবোৰ কিয় বুজিবলৈ চেষ্টা কৰা নাই তুমিয়ে বুজাবাচোন মই বাৰু মাৰক বুজাম কিন্তু তয়ো এবাৰ নিজক বুজাবি নিজক সুধিবি এবাৰ কি কৰা উচিত কি কৰা অনুচিত হে প্ৰভু মোক কিয় এনেকুৱা দুমোজাত পেলাইছা
মীৰা অঁ ককা তাই থাকিবনে কথা বতৰা নাথাকে যেনেই লাগিছে বৰদেউতা আৰু বৰমা সময়ত আহি পালে বুলিহে নহ'লে দেখোন বেগ লৈ যাবই ওলাইছিল অ' ককা বৌ গুচি গ'লে ঘৰখন বৰ উকা উকা লাগিব এইখন কৰক মই চনপৰা বৃন্দাবন হ'বলৈ নিদিওঁ চাওঁ তই মোৰ মোবাইলটো দেচোন লোৱা হয় ককা কওক এই ৰঘুনাথ চৌধুৰীয়ে আজিলৈকে কাৰো ওচৰত ভিক্ষা খোজা নাই কাৰো ওচৰত মূৰ তল কৰি কথা কোৱা নাই কিন্তু আজি মই তোমাৰ পৰা এটা ভিক্ষা খুজিবলৈ ওলাইছো মোক তুমি নিৰাশ নকৰিবা কওকচোন আৰাধ্যা যাতে এইখন ঘৰতে থাকে তুমি তেনেকুৱা কিবা এটা কৰা অথৰ্ব তাই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছে তাইৰ গৰ্ভত এটি ভৱিষ্যতে থিতাপি লৈছে সঁচাই মই দেখোন এইবিলাক কথা গমেই নাপাওঁ আপুনি মোৰ সৈতে ধেমালি কৰা নাইতো মোক যদি বিশ্বাস নকৰা আমাৰ ফেমিলি ডক্টৰ নেওগৰ লগত কথা পতা তুমি তেতিয়া গম পাবা মই তোমাৰ ভৰিত পৰিছো অথৰ্ব যিকোনো প্ৰকাৰে তুমি তাইক ৰখোৱা তাইক ইয়াৰ পৰা যাবলৈ নিদিবা নহ'লে মই জীয়াই জীয়াই এটি মৰা হৈ থাকিম মোক ইমানো শাস্তি নিদিবা অথৰ্ব হ'ব ককা আপুনি চিন্তা নকৰিব আমি ঈশ্বৰৰ আশীষ নিৰ্মালী হিচাপে বুকুত সাৱটি লৈছিলোঁ কোনো দিনেই তাইৰ বেয়া হোৱাটো কামনা কৰা নাছিলোঁ অথৰ্বই ফোন কৰিছে যে আনদিনাতো এইখিনি সময়ত ফোন নকৰে মীৰাই ককাক কোৱাৰ দৰে অথৰ্বকো কৈ দিয়া নাইতো আকাশী গংগা আকাশী গংগা কি কৰোঁ বাৰু মই কেনেকৈ বুজাওঁ মা দেউতা আৰু ককাক মোৰ কি অথৰ্বৰ সৈতে থাকিবলৈ মন নাযায় মোৰ কি মন নাযায় আমাৰ সন্তানে নিজৰ দেউতাকৰ মৰমৰ মাজত ডাঙৰ দীঘল হোৱাটো কিন্তু মোৰ হাতত যে উপায় নাই মই নিষ্ঠুৰ হ'বই লাগিব আমাৰ সন্তানৰ কপালত কেৱল মাকৰ মৰমহে লিখা আছে বুলি মই নিজকে বুজাই লৈছোঁ যেতিয়া তোমালোকেও বুজিব লাগিব এনেকৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিলে জানো সমস্যাবিলাক সমাধান হ'ব আপোনাৰ হাৰ্টটো এনেই দুৰ্বল হৈ আছে ইমান অধৈৰ্য নহ'বচোন একেবোৰ কথাকে ভাবি ভাবি আৰু হাৰ্টত কষ্ট নিদিব কষ্ট দিয়া নাই অবিৰীণা মই মাজনীৰ মনৰ কথাটোহে ভাবিছোঁ তাই বা মনত কিমান কষ্ট পাই আছে কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন মাজনী কপালখন আমিয়েই খালোঁ আমাৰ দৰে দুৰ্ভগীয়া মাক বাপেকে প্ৰতিপাল কৰাৰ বাবেই তাই ভাগ্য ৰেখাবোৰ বৰ বেয়াকৈ মোচ খাই গ'ল আপুনি তেনেকৈ কিয় কৈছে বাৰু নক'বচোন
নিসন্তান আমাক আৰাধ্যাৰ দৰে ফুলপাহ অৰ্পণ কৰিছিল। আমি ঈশ্বৰৰ আশীষ নিৰ্মালী হিচাপে বুকুত সাৱটি লৈছিলোঁ। কোনো দিনেই তাইৰ বেয়া হোৱাটো কামনা কৰা নাছিলোঁ। প্ৰতিদিনেই তুমি মোৰ দৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলা তাই যাতে সদায় কুশলে থাকে। অথৰ্বই ফোন কৰিছে যে আনদিনাতো এইখিনি সময়ত ফোন নকৰে। মীৰাই ককাক কোৱাৰ দৰে অথৰ্বকো কৈ দিয়া নাইতো মই যাবলৈ ওলোৱাৰ কথা। নাই, এতিয়াই ৰিচিভ নকৰোঁ। কথাবোৰ এওঁক নোকোৱাকৈ থাকিব নোৱাৰিম, আৰু ক'লে মই নিৰুপায় হৈ পৰিম। মোৰ গৰ্ভত তাইক 9 মাহ 9 দিন ৰখাৰ গৌৰৱকণ মই ল'ব নোৱাৰিলোঁ ঠিকেই, কিন্তু এজনী প্ৰকৃত মাকৰ মমতাখিনিৰ পৰা মই তাইক কিঞ্চিতো বঞ্চিত কৰা নাই। তাইৰ আজি যিটো অৱস্থা হৈছে কেনেকৈ সহ্য কৰি আছোঁ কেৱল মইহে জানো। সেইবাবেইতো কৈছোঁ আমি কৰা পূৰ্বজন্মৰ পাপৰ ফলতেই ঈশ্বৰে আমাক সন্তানৰ সুখকণ দিয়া নাছিল। কিন্তু নিয়তিৰ বাধাত গুৰুত্ব নিদি জোৰ কৰি পিতৃ মাতৃ হোৱাৰ বাবে মাজনীয়ে কষ্ট ভোগ কৰিবলগীয়া হোৱা নাইনে? বাহ, এইবাৰ তাৰমানে যুদ্ধত জয়ী হ'বলৈ বাহিৰা সৈন্যৰ সহায় লৈছে কোনোবাই। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তুমি